নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো এটা সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব দুটা কলপলি আৰু এডাল ফিতাই সিঙিলে ধৈৰ্যৰ বান্ধ সিনেমাৰ দৰে গুণ্ডাৰ ৰূপত এজন বিধায়ক ৰাজহুৱা স্থানত ৰাজনৈতিক নেতাৰ দম্বালি আপুনি নিশ্চয় দেখিছে এইবাৰ এজন নেতাই ৰাজহুৱা স্থানত জৰিয়ালে এজন লোকক কেৱল চৰেই নহয় এটা কল পলিৰে কৰিলে প্ৰহাৰ কিন্তু কিয় সিনেমাৰ দৰে গুণ্ডাৰ ৰূপ দেখুৱালে এইজন বিধায়কে জানিলে হ'ব আচৰিত গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষত ৰাজনৈতিক নেতাৰ প্ৰভাৱ প্ৰতিনিয়ত সাধাৰণ জনতাই দেখি আহিছে আমাৰ অসমতো জনসাধাৰণে অনুভৱ কৰি আহিছে নেতাৰ প্ৰভাৱ কেৱল নেতাই নে নেতাৰ আছে পাছে থকা পালি নেতায়ো কোনো সময়ত বিশেষভাৱে প্ৰভাৱশালী হৈ পৰা ৰাইজে প্ৰত্যক্ষ কৰি আহিছে মন্ত্ৰী বিধায়কৰ পৰা আৰম্ভ কৰি দলৰ সাধাৰণ নেতালৈকে বিভিন্ন সময়ত তেওঁলোকে নিজৰ প্ৰভুত্ব দেখুওৱা পৰিলক্ষিত হয় তেনে এক দৃশ্য পুনৰ সাক্ষী হৈ ৰল অসমৰ জনতা এই মুহূৰ্তত দিবলৈ ওলাইছো আন এটা বিগ ব্ৰেকিং নিউজ সাৱধান অসমৰ বিভিন্ন প্ৰান্তত ভয়ংকৰ বনজুই ভস্মীভূত বাসগৃহ আৰু হাবি অসমৰ বিভিন্ন স্থানৰ পৰা আহিছে বনজুইৰ খবৰ জুইৰ লিলিখান শিকাই আৱৰি পেলাইছে সকলো ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে বনজুইৰ ফটো আৰু ভিডিঅ' বৰ্তমান সময়ত বতৰে ভয়ংকৰ ৰূপ লৈছে পৰ্যাপ্ত বৰষুণ নোহোৱাৰ ফলত চাৰিওফালে শুকান হৈ পৰিছে খৰালি কালৰ এই সময়ছোৱাত অসমৰ বিভিন্ন প্ৰান্তত নদী হ্ৰদ আদি শুকাই গৈছে লগতে গছ-গছনিৰ ডাল পাত হাবি বননি আদিও বহু পৰিমাণে শুকান হৈ পৰিছে এই মুহূৰ্তত দিবলৈ ওলাইছো আন এটা গুৰুত্বপূৰ্ণ খবৰ অসমত বিহাৰ দিৱস উদযাপন কৰিলে পৰিস্থিতি বিষম হ'ব আলফাৰ দাবী অসমত বিহাৰ দিৱস উদযাপন কৰাক লৈ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে এক বিবৃতি জাৰি কৰিছে আলফাই বিহাৰ দিৱস অনুষ্ঠিত কৰিলে পৰিস্থিতি বিষম হ'ব বুলি সকিয়নি প্ৰদান কৰিছে আলফাই অসমত বিহাৰ দিৱস উদযাপন কৰাক লৈও আলফাৰ প্ৰতিক্ৰিয়া 19 মাৰ্চত এক বিবৃতিৰ যোগে আলফায়ে অসমত বিহাৰ দিৱস উদযাপনত বাধা প্ৰদান কৰাৰ লগতে আয়োজক সকলোকো সকিয়নি প্ৰদান কৰে উল্লেখ্য যে তিনিচুকীয়াত বিহাৰ দিৱস উদযাপন কৰাৰ কুচকাৱাজ চলি থকাৰ মাজতে বিভিন্ন দল সংগঠনে ইয়াৰ বিৰোধিতা কৰিছিল ইয়াৰ পাছতে এতিয়া আলফায়ে ইয়াৰ বিৰুদ্ধে থিয় দিছে নিউজ ডেস্ক ৰিপোৰ্ট টাইম 10 প্লাস